ইয়াৰ আঁৰত এটা কমপ্লেক্স গোটেই মেকানিজিম আছে বা প্ৰক্ৰিয়া আছে বা প্ৰচেছ এটা আছে অকল মানে আমি কিবা এটা ধাৰণা এটা কৰি নলওঁ বা কিবা এটা আমি চাই নলওঁ তাৰ মাজত আমি ফিল্ড ভিজিট কৰা হয় নিউমৰলজি এষ্ট্ৰলজি সকলোবোৰ দিশ মানে তন্নকে চোৱা হয় আৰু সকলো দিশ আমি তন্নকে যেতিয়া চাওঁ তেতিয়াহ'লে মোটামুটি এটা সমষ্টিত কি আভাস হ'ব গৈ আছে সেইটো আমি গম পাওঁ এষ্ট্ৰলজিও আছে তাতে এষ্ট্ৰলজিও আছে কিন্তু এইবাৰ বহুখিনি জটিলতা আছে আমি যিমান সহজ বুলি ভাবিছিলোঁ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত গোটেই সমীকৰণ সলনি হৈছে ভোটিং পেটাৰ্ণ সলনি হৈছে নাম্বাৰ অফ ভোটছ সলনি হৈছে ঠাই ডেমোগ্ৰাফি পেটাৰ্ণ সলনি হৈছে গোটেই বস্তুখিনি তাতে মিক্স মেটচ হৈ গৈছে গোটেই বস্তুখিনি সেইটো এটা বিৰাট ডাঙৰ জটিলতা আমি সন্মুখীন হৈছোঁ আমাৰ যিবোৰ ইনফৰমেশ্যন চেল থাকে তাৰ পৰা সংবাদ আনিবৰ কাৰণে এটা সুবিধা পোৱা যায় যাদুৰ কেনেকুৱা প্ৰভাৱ থাকে যাদুৰ এই গোটেই বস্তুটোক এটা মেজিচিয়ান চইচ বুলি কয় এইটো মেজিচিয়ান কেনেকুৱা ধৰণৰ মেজিচিয়ান চইচ থাকে কিবা এটা অলপ আভাস এইটো এনেকুৱা ধৰণৰ যে কিছুমান বস্তুত আমি মই এটা সৰু ডেমনষ্ট্ৰেশ্যন এটা কৰি দেখুৱাই দিলে বেছি ভাল হ'ব তো ডেমনষ্ট্ৰেশ্যনটো কৰিবলৈ মই ইয়াতে এখন কাগজত মই আজি ৰাতিপুৱা শুই উঠোতে এটা সপোন মোৰ মাইণ্ডত মানে দেখিলোঁ আৰু সেই মাইণ্ডত সেই সপোনটো দেখাৰ লগে মই নোট ডাউন কৰি ৰাখিলোঁ ইয়াতে সপোনটো লিখিছোঁ কিন্তু কোনো ৰিলেট নহয় কোনো বস্তু ৰিলেটেড নহয় তো মই ইয়াতে থৈ দিছোঁ এইটো কোনো কাৰণত চেঞ্জ নহয় ইয়াতে টেবুলত আছে এইখন কাগজত যি লিখা আছে সেইটোৱে থাকিব চ' এতিয়া মই কাগজখন একো নাই একেবাৰে সাধাৰণ কাগজ সেইখনত খালি কিবা এটা মেছেজ লিখা আছে মোৰ ৰাতিপুৱাৰ সপোনটো ইয়াতে লিখা আছে মানে সৰু এটা সেন্টেন্সত লিখা আছে যে সেই মেছেজটো ইয়াতে লিখা আছে সেই মেছেজটোৰ লগত আমাৰ এতিয়া একো কানেকশ্যন নাই কিন্তু কানেকশ্যন এটা বিল্ড কৰিবলৈ মই চেষ্টা কৰোঁ ঠিক আছে চ' আমাক সেনেকে কিছুমান হিংছ পোৱা যায় ধৰ মেজিকেল হিংছ বুলি যিটো ক'ব পাৰে মই মোৰ ফোনটো লৈছোঁ মোৰ ফোনত দুটা লিষ্ট ৰাখিছোঁ কিন্তু দুটা লিষ্ট ৰখাৰ আগতে মই একদম ৰেণ্ডমলি মই আপোনাৰ পৰা যিকোনো 2 ডিজিট নাম্বাৰ এটা ডিৰাইভ কৰিব বিচাৰিছোঁ ল'ব বিচাৰিছোঁ সেইটো নিজেও দিব পাৰে বা ষ্টুডিঅ'ত থকা আন সকলৰ পৰা এটা ৰেণ্ডমলি লৈও দিব পাৰে কিন্তু যিকোনো এটা 2 ডিজিট নাম্বাৰ ক'লে হ'ল যিকোনো একদম যিটো ৰেণ্ডমলি যিটো কোনো কাৰণত আমি কমিউনিকেট হ'ব নোৱাৰে বা বেলেগৰ পৰাও যদি এটা অ'কে কিমান 18 তো 18টো আমি কোনো কাৰণত কানেক্ট কৰা নাই কোনো কাৰণত কোৱা নাই তো 18টো নিজে স্পন্টেনিয়াছভাৱে এইটো আহিছে মাইণ্ডত সেইটো সলনি কৰিব এতিয়াও চান্স আছে যদি সলনি কৰিব খোজে নকৰে সেইটো 18এ থাকিব অ'কে যদি সলনি কৰিবলগীয়া হয় কিবা কৰিব পৰা চান্স ইচ্ছা আছে নাই কাৰণ 18টো আমি লক কৰি দিয়াৰ পিছত বাকীখিনি প্ৰক্ৰিয়া অ'কে 18টোৰ ওপৰত মোৰ কোনো মানে মোৰ ফালৰ পৰা কোনো প্ৰভাৱ নাই সেইটো ৰেণ্ডমলি স্পন্টেনিয়াছলি নিজৰ পৰা চইচ চাই চিলেক্ট কৰা হৈছে অ'কে মই মোৰ ফোনটো খুলিছোঁ মোৰ ফোনটো খুলি মই ইয়াতে যাব বিচাৰিছোঁ মোৰ ইয়াতে নোটছ আছে এই নোটছটোত মই প্ৰথম চেলিব্ৰিটিটোত যাব বিচাৰিছোঁ আৰু চেলিব্ৰিটিটোত নাম্বাৰ 18 চব বেলেগ বেলেগ আছে চব বেলেগ বেলেগ তাতে চব বেলেগ বেলেগ নাম আছে তাতে প্ৰত্যেকজন বেলেগ নাম 1ৰ পৰা 100লৈকে বেলেগ নাম আছে আমাৰ কেমেৰাক দেখুৱাই লৈছোঁ দেই বিভিন্ন নাম আছে 1ৰ পৰা 100লৈকে বিভিন্ন নাম আছে আৰু 18টো কাৰ আছে মই ক'ব লাগিব নি 18টো ক'ত আছে আমি লৈ থৈ দিওঁ 18টো কি আছে মুখেৰে ক'লে হ'ল বিল গেটছ আছে এতিয়া একবাৰ বেক কৰিলে হ'ল বিল গেটছ আছে অ'কে 18 বিল গেটছ আমি পাইছোঁ এতিয়া অলপ বেক কৰিলে হ'ল নাম্বাৰ 2 লিষ্টখন শ্বপিং লিষ্ট এখন আছে মোৰ তাতে সেই শ্বপিং লিষ্টখন খুলিলে হ'ল সেইখনতো নাম্বাৰ 18ত কিবা আছে চব বেলেগ বেলেগ হয় নে নহয় প্ৰথম কনফাৰ্ম কৰিব লাগে চব বেলেগ বেলেগ আইটেম কৈ দিম নেকি নাম্বাৰ 18 কি আহিছে আইচক্ৰীম অ'কে বাকি চব বেলেগ 17 হলেও বেলেগ হলেহেঁতেন 15 হলেও বেলেগ হলেহেঁতেন প্ৰত্যেকটো বেলেগ বেলেগ হয়নে অ'কে চ' আমি এই দুখন লিষ্টৰে মই নাম দুটা লৈছোঁ চ' আমি নাম্বাৰ 18ত আমি নামত পাইছোঁ বিল গেটছ আৰু শ্বপিং লিষ্টত আইচক্ৰীম পাইছোঁ যদি সেইটো 17 হলেহেঁতেন বেলেগ এটা মানে ৰিজাল্ট ওলালেহেঁতেন যদি 80 হলেহেঁতেন বেলেগ হলেহেঁতেন কাৰণ তাতেতো এটাও কমন নাই বা ৰিপিট নাই চ' বিল গেটছ আৰু আইচক্ৰীম সেইটো কোনো কাৰণত মই আগতে জনাৰ কোনো পচিবিলিটিজ নাই আমি কোনো ধৰণৰ ইয়াতে
আগতীয়াকে কোনো কথা পাতি থোৱা নাই 18টো ৰেণ্ডমলি ইচ্ছাই হৈছে সো মই এই কাগজখন নুচো ইয়াৰ কাগজখনতো কিবা যাদু থাকা বুলি ভাবিব পৰা যায় সো এই কাগজখন ললে হল এতিয়া কাগজখন ললে হল মই সপোন কি দেখিছিলো ৰাতিপুৱা সেইটো লাহেকে খুলি দৰ্শকসকলক দেখুৱালে হল কি লিখা আছে খুলিলে হল খুলি পিনে তাতে কি লিখা আছে ক্যামেৰাকো দেখুৱাব পৰা যায় ইয়াতে কি লিখা আছে বিল গেটস ইজ হ্যাভিং আইসক্রিম বিল গেটস ইজ হ্যাভিং আইসক্রিম এইটো আছিলে এটো মই দেখুৱাইছো যদি আমাৰ ক্যামেৰাই ঢুকি পাইছে বিল গেটস ইজ হ্যাভিং আইসক্রিম এই কাগজখনত কিবা আছে নেকি শুনা কেনেকৈ মিলিলে এইটো হয় এইটো ডিৰাইভ কৰিব পৰা যায় যে এইটো লগত এতিয়া হেৰিৰ কি সম্পৰ্ক আছে ইলেকশ্যনৰ সো এইটো এটা প্ৰেডিকশ্যন দিস ইজ আ প্ৰেডিকশ্যন যে মই এটা কিবা লিখি থৈছো সেই লেখাটো আপুনি সিলেক্ট কৰা নাম্বাৰটোৰ লগত মেচ কৰিবলৈ মেচ কৰিছে কাক কোনে ভোট দিব আপুনি গম পাই যাব মানে হেতু এটা প্ৰেডিকশ্যন এটা অনুমান কৰিব পৰা যায় সেই অনুমানটো এটো বৰ ইন্টাৰেষ্টিং দেই আকৰ্ষণীয় মানে আপুনি কাক ভোট দিব বিক্ৰমে আগতেকে অনুমান এটা কৰিব পাৰে হেতু সাইকোলজিক্যালি আমি যেতিয়া হেতুতে ম্যাজিকত কিছুমান টাৰ্ম ইউজ কৰে যেনেকৈ সাইকোলজি মাছ হিপনোটিজম মাছ মেসমেৰিজম এনেকুৱা ধৰণৰ মাছ প্ৰেডিকশ্যন বুলি কয় সো এইটো এটা জাস্ট এটা ডেমনস্ট্ৰেশন যে এতিয়া কোৱেশ্চনটো আহে যে 18টো আপুনি হয়তো সিলেক্ট কৰা নাই মই আপোনাক প্ৰগ্ৰাম কৰিছো সিলেক্ট কৰিবলৈ কাৰণ 18টো মোৰ লগত মিলিব লাগিব সন্দেহ তো সেই বস্তুবিলাক স্পন্টেনিয়াছলি আমি মেজিকৰ লগত এইটোৱে প্ৰেডিকশ্যনৰ এটা নমুনা বুলি ক'ব পাৰি এই নমুনাটোৰে আমি মানে এনেকুৱা ধৰণৰ প্যাটাৰ্ণত আমি প্ৰেডিকশ্যনবোৰ কৰোঁ আৰু সঠিক একুৰেট আৰু 100% মানে নিৰ্ভৰযোগ্য হোৱাত এই প্ৰেডিকশ্যনবোৰে সহায় কৰে আৰু ফিল্ড ভিজিটটো আছে আৰু এটো মই গম পালো আৰু আমি এখিনতে এটা কথা গুৰুত্ব দিছো যে মুখ্যমন্ত্ৰী কোন হ'ব আজি আমি এতিয়াই কৈ নিদু কিন্তু ইয়া নেক্সট কি এটা যাৰ লগত ৰিলেচন আছে দেই ইলেকশ্যনৰ আৰু এটা যাদু এইবাৰ তাকে যোৱাবাৰ যেনেকে এটা মানে খুব দুমুজাত আছিল কোন হ'ব মুখ্যমন্ত্ৰী শেষ মুহূৰ্তলৈকে হেতু ক্লিয়াৰ হোৱা নাছিল কিন্তু আমি ইলেকশ্যনৰ এই ৰিজাল্টৰ আগতে আমি সমীকৰণ কৰি আমি কৈছিলো যেটো 100% শুদ্ধ হৈছে যোৱাবাৰৰ ইলেকশ্যনৰ যদি মন কৰে যে একদম শেষ মুহূৰ্তলৈকে সেই দিনাখনৰ শেষ মুহূৰ্তলৈকে যে কোন হ'ব সঠিকভাৱে গণনা কৰিবা হেই কৰা হোৱা নাছিল নেক্সট ম্যাজিক এটা মই ক'ব বিচাৰিছো যে আমাক একচুয়ালি লাকিও গিটাও ফেভাৰ কৰে আমি কষ্ট কৰো আমাৰ এন্টায়াৰ টিমটোৱে কষ্ট কৰে এনেকুৱা নহয় যে আমি মানে এটা ৰুমতে বহি গুটে টিভি চাই বা অমুক কৰি বাতৰিৰ পৰা ডাটা লৈ কৰিছো আমি ৰাতি দিন বতাহে বৰষুণে ধুমুহাই ৰ'দে বৰষুণে সব ঘুৰু প্ৰত্যেকটো ঠাইত যাবলৈ চেষ্টা কৰো এনেকুৱা ঠাইত যাওঁ য'ত গাড়ী নাযায়গে এনেকুৱা ধৰণৰ আমি জেগাত গৈ পিনে আমি চাব ৰিয়েল ফেচটো চাব বিচাৰো আৰু এনেকুৱা নহয় যে অকল আমি যিখিনি হাই প্ৰফাইল কেণ্ডিডেট আছে তেওঁলোককে আমি তেওঁলোকৰ সমীকৰণ বুজিব চেষ্টা কৰো এনেকুৱা থাকে যিবোৰ ধৰক ইন্ডিপেন্ডেন্ট নিৰ্দলীয় আছে যিবোৰৰ মানে তাতে কোনো ধৰণৰ বিশেষ নাভাবে তেওঁলোকেও অলপমান ইফাল কৰাত সহায় হয় গুটে বস্তুটো হেই কৰে তো তেনেকুৱা বিলাকো আমি একদম টোটালি চাও এটা আৰু এটা যাদু চাই এবাৰ যদি আপুনি সফল হয় তেনে মানিম যে আপোনাৰ প্ৰেডিকচন এবাৰ শুদ্ধ হ'ব মই এনে সিম্পল ভাবে মই লৈ আহিছো কাৰণ এইবিলাক হল জাস্ট এটা ডেমনস্ট্ৰেশন সো সেই ডেমনস্ট্ৰেশনটো কৰিব কাৰণে মই ইয়াতে মোৰ ডেমনস্ট্ৰেশনটোৰ এইটো ম্যাজিক বুলি মই টোটালি এটা কৈ নিদিও বা ডেমনস্ট্ৰেশন বুলিয়ে কৈছো লাগে মই ইয়াতে কেইটামান কাৰ্ডছ হাতে লিখি মই অলপ আগতে আহি পোৱাৰ পিছত মই বৰ ধুনীয়াকে চাহটা খালো ইয়াতে চাহটা খাই উঠি মই ইয়াতে কেইটামান 1 2 3 4 5 6 ইয়াতে 6টা ইয়াতে 6টা কাগজৰ টুকুৰা আছে আৰু 6টা কাগজৰ টুকুৰাৰ ভিতৰত 5টাত ক্ৰছ চিন আছে আৰু যিকোনো এটাতহে উইনাৰ বুলি লিখা আছে যিকোনো এটাত হেতু যিকোনো নাম্বাৰত হ'ব পাৰে এতিয়া হেতু মই সিলেক্ট নকৰো মই আপোনাক চান্স দিম 5টা কাৰ্ড ইয়াৰ পৰা লবলে ঠিক আছে আৰু এটা মূলে এৰিবলে লাষ্ট এটা মূলে এৰি দিব আৰু 5টা কাৰ্ড আপুনি লৈ ল'ব ঠিক আছে মোৰ চান্সটো 90 6জন কেণ্ডিডেট আছে 6জন কেণ্ডিডেট 6জনৰ ভিতৰত এজন থাকিব থৈ দিছে বাকি কেজন লৈ ল'ব মই লৈ ল'ম মানে এনেকে নলব আমি যেনেকে কলো যে মোক লাকিও সহায় কৰে সো আমি ইয়াতে আৰু অলপ ইন্টাৰেষ্টিং কৰো লুডুৰ গুটি যাতে এটো আৰু ৰেন্ডম হয়
যেনেকে এতিয়া আপোনাক ধৰক মই আপোনাক এনেকেও ডিক্টেট কৰিব নোৱাৰো বা ক'ব নোৱাৰো বা প্ৰি বিল্ড এটা হ'ব নোৱাৰে যে মই এইটো সিলেক্ট কৰক বা নকৰক মই দলিয়াম নে আপুনি দলিয়াব এইটো একদম ফেয়াৰ গেম হ'ব লাহে লাহে লুডুৰ গুটি এটা দলিয়াওক যি উলিয়াই যিটো নম্বৰ ওলাই এইটো কাৰ্ড 6 এইটো 6 টো আপোনাৰ এইটো আপোনাৰ থাকক ইয়াতে থৈ দিয়ক এটা আৰু এটা লওক যি উলিয়াই 3 টো লৈ ল'ব পাৰে মই লাগে টাচো নকৰো আকৌ 6 টো গৈছে যেহেতুকে 4 টো লৈ লওক ওকে তিনটা থাকি গ'ল 6 গৈছে এবাৰ ৰিপিট হ'ব পাৰে 5 টো লৈ লওক এতিয়া দুটা থাকিল 1 আৰু 2 6 আমি ট্ৰাই কৰিব লাগিব 4 গৈছে এই লাষ্ট যেহেতুকে দুটা অলপ ট্ৰাই কৰিব লাগিব 3 গৈছে আৰু অলপ লৰাই পিনে যি আহে আৰু 3 আকৌ এবাৰ ট্ৰাই কৰিলে হ'ব আমি শেষ মুহূৰ্তলৈকে 1 বা 2 নাহালৈকে 1 ওকে সো ৰেন্ডমলি আমি সিলেক্ট কৰাৰ পিছত আমাৰ তাতে 1 6 3 4 5 মানে 2 টো মোৰ লগত নাই ওকে বাকি গিলা 2 টো আপোনাৰ লগত থাকিল 2 টো মোৰ লগত থাকিল ওকে এইটো একদম ফেয়াৰ গেম এইটো লাক বাই চান্স বুলি ক'ব পাৰি ইয়াতে কোনো ধৰণৰ আপোনাৰো হাত নাই মোৰো হাত নাই এইটো একদম প্ৰকৃতিয়ে আমাক নেচাৰে বা ইউনিভাৰ্ছে মোক এই নাম্বাৰ 2 টো মুলে ঠেলিছে আৰু 6টা আপোনালে ঠেলিছে যেটো ৰেন্ডমলি আপুনি সিলেক্ট কৰিছে যেটো আমাৰ কোনো হাত নাই এটো ৰেন্ডমলি সিলেক্ট কৰা বস্তু সো এতিয়া আমি এটা এটাকে খুলি চাও নাম্বাৰ 1 টো চাও যদি তাতে উইনাৰ লিখা আছে তেতিয়া হলে মুক লাকে ফেভাৰ নকৰিব এটো ক্ৰছ নহয় ওকে নহয় নাম্বাৰ 3 ক্ৰছ নাম্বাৰ 4 ক্ৰছ নাম্বাৰ 4 ক্ৰছ এটো গুচাই লৈছে নাম্বাৰ 4 ক্ৰছ নাম্বাৰ 5 আমাৰ কেমেৰাই পাইছে নে বাৰু শটবিলাক পাইছে নাম্বাৰ ক্ৰছ নাম্বাৰ 5 ৰ লাষ্ট নাম্বাৰ 6 আছে এটোত উইনাৰ হ'ব পাৰে হলে তো মই বাৰু হাৰিলো ক্ৰছ গুটেকেটা পাঁচটা ক্ৰছ গুটেকেটাত ক্ৰছ কাগজ আৰু কিবা আছে নি আকৌ গুটেকেট নৰমাল কাগজ মই ইয়াতে বহি কাগজখন লৈছো আপোনালোকৰ অফিচৰ কাগজ আপোনালোকৰ অফিচৰ কলম ওকে আমাৰ হাতত এটা ৰৈ গ'ল দুইটো মই খুলিম কিন্তু ওকে এটো মই দি দিছো এটো খুলিলে হল এলা জাদু নহয় হাতৰ জাদু নানে দুইটো খলনি কৰা আৰু হেই হ'বলে টনিপা টেবুলত আছে ইয়াতে উইনাৰটো আছে থাকিবই লাগিব কাৰণ মই কৈছিলো যে এটাই উইনাৰ আছে কেনেকে সম্ভৱ হে কেনেকুৱা লাগিছে এইটো ইন্টাৰেষ্টিং এইটোতে ডেমনস্ট্ৰেট কৰিলো এইটো লগত এটা ৰাজনীতি কি সম্পৰ্ক এতিয়া চাও এটা প্ৰেডিকচনটো মই যে কলো কেতিয়াবা এটা এনেকুৱা কিছুমান সমষ্টিত আহে য'ত তাৰ মানে আমি কোনো ধৰণৰ ক্লু নাপাও আমি বিভিন্নজন সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে ফিল্ডত অন ফিল্ডত যোনে ৰিপৰ্টিং কৰিছে তাৰে পান দোকানীৰ পৰা লৈ প্ৰত্যেকজন মানে ৰাজনীতিবিদৰ পৰা লৈ এজন উচ্চ শিক্ষিত টিচাৰৰ পৰা লৈ সকলোৰ পৰা ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰো গুৱাহাটীত বহি থকা যিসকল এডিটৰ ইন চিফ তেওঁলোকৰ পৰাও আমি এখন কাগজ দিও তেওঁলোকৰ ৰেফাৰেন্স হিচাপেও ল'ব বিচাৰো মানে প্ৰত্যেকটো ঠাইৰ পৰা ল'ব বিচাৰো কিন্তু কেতিয়াবা কি হয় 4-5টা সমষ্টিত গৈ এনেকুৱা ধৰণে আমি কেনা লাগি যায় যে এইটো কি হ'ব এইটো সমষ্টিত আমি প্যাটাৰ্ন হিচাপেও পাইছো মানুহ হিচাপেও আমাৰ কিছুমানে ধৰক এইটো তেওঁলোকে ডাউটফুল বুলি দিছে 50-50 বুলি দিছে সো আমি যেতিয়া সমীক্ষা লওঁ আমি দুটাই চান্স লওঁ এই জাদুটো আহি যায় কামত তেতিয়া এনেকুৱা ধৰণৰ আমাক নেচাৰে কিবা নহয় কিবাকে সহায় কৰি আমাৰ হয় আৰু এটা আমাৰ সময় যেটো কম হৈ গৈছে আৰু এটা মই এটো কেনেকে শিকিব লাগিব দেই আৰু এটা ওকে মই এতিয়া এটা বেলেগ ম্যাজিক কৰিব বিচাৰিছো মই ইয়াতে এটা প্ৰেডিকচন ৰাখিছো এটো উভতালে ইয়াতে এটা প্ৰেডিকচন আছে কালাৰ প্ৰেডিকচন এটা আছে এটো আমি এতিয়া একদম সেন্টাৰত ৰাখিছো এতিয়া নাচাও এতিয়া ইয়াতে থাকক ওকে চাই লৈছো তো ইয়াতে 4টা নম্বৰ আছে নিশ্চয় ক্যামেৰা পাইছে ইয়াতে 1 2 3 4 4টা নম্বৰ আছে মই দেখুৱাই দিও একেবাৰে মই পঢ়ি পিনে আপোনাক হেণ্ডওভাৰ কৰি দিম এতিয়া এই 4টা নম্বৰৰ যিকোনো এটা নম্বৰ আকৌ আপুনি একদম ফ্ৰী চইচ ইন্ডিপেন্ডেন্ট চইচ স্পন্টেনিয়াস থট আপোনাৰ কোনো ধৰণৰ ইয়াতে ফোর্স নাই আপোনাৰ যি মনে কৈছে সেই মনে কোৱাটো আপুনি সিলেক্ট কৰিব লাগে কিন্তু ৰেন্ডম হ'ব লাগে আপুনি আপোনাৰ চইচ হ'ব লাগে এনেকুৱা নহয় যে মই আপোনাক সিলেক্ট কৰিবলৈ কিবা অনুপ্ৰাণিত কৰিছো বা প্ৰগ্ৰাম কৰিছো বা নম্বৰটো ক'লে হ'ল আপোনাৰ যিটো মন যায় এক মই সদায় প্ৰথম হৈ ভাল পাওঁ ওকে তো
আমাৰ ইয়াতে আমি এটাই নম্বৰ পালো যিটো হৈছে 1 এতিয়া মই প্ৰেডিকশ্যন এটা ৰাখিছিলো এতিয়া 1ৰ লগত প্ৰেডিকশ্যনটোৰ মানে কি সম্পৰ্ক কথাটো আহিলে এইটো সেইকাৰণে মই আপোনাৰ হাতত কিয় দিব বিচৰা নাছিলো কাৰণ ইয়াৰে পিছফালে কেইটামান নম্বৰ আছে প্ৰত্যেকটো কালাৰৰ এগেইনষ্টত এটাকে নম্বৰ মানে প্ৰত্যেকটো নম্বৰৰ এগেইনষ্টে এটাকে কালাৰ আমি সিলেক্ট কৰিছিলো যেনেকে 1ৰ এগেইনষ্টত সেউজীয়া 2ৰ এগেইনষ্টত নীলা 3ৰ এগেইনষ্টত হালধীয়া আৰু 4ৰ এগেইনষ্টত কলা ঠিক আছে তো আমি যেহেতুকে প্ৰেডিকশ্যন হোৱাৰ হিচাপত একদম ফ্ৰী চইচত যেহেতুকে আমি 1 নম্বৰ সিলেক্ট কৰিলো সো প্ৰেডিকশ্যন অনুযায়ী আমাৰ সিলেকশন ভালকে দেখাই দিও হয় পাইছে তাতে পাইছে এটো এফালে আছে আৰু ইয়াৰ এগেইনষ্টত এটা কালাৰ আছে একৰ এগেইনষ্টত তাৰ মানে হেৰি আছে গ্ৰীন আছে তাৰ মানে আপুনি কালাৰ কি কালাৰ সিলেক্ট কৰিব হেতু হৈছে গ্ৰীন কালাৰ সিলেক্ট কৰিব তাৰ মানে মই কিবাকে আগতে প্ৰেডিক্ট কৰি ৰাখিব লাগিব আৰু এই চাৰিটা কালাৰৰ ভিতৰত কাক ভোট দিম আৰু সেই হিচাপত যদি আমাৰ প্ৰেডিকশ্যনটো মিলে মই এটাই ইয়াতে ৰাখিছিলো আপুনি কাক ভোট দিব আৰু হেতুৰ হিচাপত কোট পৰিব ভোটটো আপুনি ঘুৰাই চাব পাৰে আপুনি নিজ হাতে ঘুৰাই চাওক এই কালাৰটোত কি কালাৰ মই প্ৰেডিক্ট কৰি থৈছো গ্ৰীন আৰু একত গ্ৰীন মই যদি 2 কলো হেতেন নিমিললেতেন 2 হলে নিমিললেহেতেন 3 কলেও নিমিলে 4 কলেও নিমিললেহেতেন কিবা আছে নেকি ইয়াতে থাকিব পৰা একোৱে নাই কথাটো হৈছে এইটো হৈছে the level of prediction এইটো সম্পূৰ্ণৰূপে এটা মানে কাক ভোট দিম গম পাই যায় আৰু এটা এতিয়া প্ৰেডিকশ্যন লেভেলৰে যেহেতুকে কথা পাতি আছো প্ৰেডিকশ্যন লেভেলত এটা মই জাস্ট এটা বেলেগ ধৰণৰ মেজিক এটা মই কৰিব বিচাৰিছো ইয়াতে এটা পানীৰ গিলাস আছে কেতিয়াবা বস্তুবোৰ হলনি হৈ যায় ন ওভাৰনাইট হলনি হৈ যায় আমি যিবোৰ ভাবো ৰিসেন্টলি শেষ নিশাৰ ৰাজনীতি আৰু এই নিচেই কাকত আমাৰ MCLA যিবোৰ ভোট গণনা হৈ গ'ল সকলোৱে বেলেগ ভাবি আছিলে কোনো আণ্ডাৰ কাৰেণ্ট নাই টোটেলি বেলেগ ফলিকৰণ সো এইটো এটা ৰং আছে ঠিক আছে এইটো এটা ৰঙৰ এক গিলাস পানী আছে ঠিক আছে সো ৰাইজে নখ জুকাৰিলে নৈ বয় বুলি কয় নহয় তো ৰাইজে যদি নখ জুকাৰে সকলো হলনি হৈ যাব পাৰে হেতুহে আমাৰ সমীকৰণত কিছুমান বস্তু থাকে সো মই বিচাৰিছো আঙুলি এটা এনেকে লৈ লওক মই এইটো আপুনি এটা ৰাইজ অসম লাইট 24 ৰাইজৰ প্ৰতিনিধি হৈ ইয়াতে এনেকে আঙুলিটো বেকা কৰি দিয়ক এইপিনে লৈ আহক ভিতৰলে লৈ হুমাই দিব পাৰে নাযায় আৰামত লাহে 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 আপুনি পানীটো এনেকে গুলি দিয়ক বা লাহে লাহে ঘূৰি দিয়ক লাহে লাহে ঘূৰাই দিয়ক লাহে লাহে ঘূৰাই দিয়ক আৰু আমি লাহে লাহে আমি দেখিম যে সকলোবোৰ হলনি হৈ গৈছে শেষ নিশাৰ ৰাজনীতি বুলি যিটো কয় ৰাইজে নখ জুকাইলে সকলো হলনি কৰিব পাৰে যিটো আমি ভাবি আছো বা যিটো হৈ আছে বা যি আমি দেখি আছো সেইটো হয়তো প্ৰেক্টিকেলত ৰিজাল্টত হেতু নহবও পাৰে আগৰ কালাৰটো মই এবাৰ দেখুৱাম আমাৰ ভিডিও এডিটৰে এখিনে টু উইন্ডো কৰি দিব আগৰ কালাৰটো কি আছিল আৰু এতিয়া কালাৰটো কি হৈ গল তাৰ মানে আপোনাৰ মতে এবাৰ পৰিৱৰ্তন আহিব পাৰে কিছুমান জায়গাত আমি যেটো ভাবি থৈছো তাৰ মানে কেতিয়াবা কি হয় কিছুমান জায়গাত এবাৰ আমি সমীক্ষাৰ আৰম্ভ কৰা নাই অহা কালিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আমি প্ৰত্যেকটো সমষ্টি প্ৰত্যেকটো ঠাইত যাম কিন্তু এতিয়া আভাস পাইছো কিছুমান ক্যান্ডিডেট ওভাৰ কনফিডেন্ট হৈ আছে কিছুমান ঠাইত তেওঁলোকে একদম মানে মই জিকিমে তে হেনকুৱা ধৰণৰ এটা পৰিস্থিতি এটা ৰিফ্লেক্ট হৈছে কাৰণে তেওঁলোকে হয়তো ওভাৰ কনফিডেন্ট আহিছে কিন্তু তেওঁলোকৰ কাৰণে হেতু নহবও পাৰে যেন অনুমান হৈছে মোৰ এই পানীখিনি ৰংটোৰ দৰে এই পানীখিনিৰ কাৰণ ৰাইজে শেষ নিখাত যিকোনো মুহূৰ্তত যিকোনো সময়ত যিকোনো পৰিস্থিতিত বস্তু হলনি হ'ব পাৰে এটো প্ৰত্যেকবাৰ আমি দেখি আহিছো যে কাৰেন্ট বেলেগ পিনে থাকে পলিটিক্যাল কাৰেন্ট কিন্তু ঘটনা ঘটে বেলেগ আণ্ডাৰ কাৰেন্টটো বেলেগ থাকিব পাৰে আৰু এটা কেনেকুৱা যাদু চাব বিচাৰিছে আমাৰ ইলেকশন ৰিলেটেড নিৰ্বাচনী ওকে প্ৰেডিকশ্যন ৰিলেটেড শেখৰ যাদু এটা মই কৰিব বিচাৰিছো এটা বেলেগ ধৰণৰ যাদু এটা এতিয়া শেখৰ যাদুটোত মই এনেকে ঘূৰাই দিও ওকে মই এনেকে ঘূৰাই দিছো ইয়াতে মোৰ প্ৰেডিকশ্যনটো আছে
ঠিক আছে যে অলপ পিছত বা এই তিনিটাৰ ভিতৰত ঋতুস্মিনে কোনখন কাৰ্ড আৰু কোনটো চিম্বল সিলেক্ট কৰিব সেইটো অলৰেডি প্ৰেডিক্টেড হৈ আছে শুনিবলে অলপ ইম্পসিবল মানে তিনিটাৰ ভিতৰত যিখন কাৰ্ড মই সিলেক্ট কৰিম সেইখন অলৰেডি প্ৰেডিক্ট হৈ আছে মানে একদম সলিড প্ৰেডিকচন কৰি থৈছো যে এই অলপ পিছত এইখন প্ৰেডিক্ট মানে এইখনেই সিলেক্ট হ'ব গৈ আছে মই মানে এখন কাৰ্ড সিলেক্ট কৰিম একদম এক্স্যাক্টলি মানে ইয়াতে মই প্ৰেডিক্ট কৰি থৈ দিছো মই মানুহে এইজনকে ভোট দিব বুলি মানে আমাৰ ধাৰণা মোৰ ধাৰণা যে এতিয়া মই জাস্ট প্যাটাৰ্নটোহে আমি জাস্ট চাব গৈ আছো সো এক্স্যাক্টলি সেই মানুহজনে সেই হয়নে নহয় ইয়াতে তিনটা আছে এটা হল টুপি এটা হল হ্যাট মেজিকৰে সিম্বল কিছুমান ইউজ কৰিছো তাজপাত আছে আৰু যাদুৰ লাঠি আছে ঠিক আছে এই তিনটাৰ ভিতৰত আৰু এবাৰ মই কৈছো যে ফ্ৰী চইচ নিজৰ ফ্ৰী উইল যিকোনো এটা সিম্বল মনৰ পছন্দৰ মতে সিলেক্ট কৰিলে হ'ল ইয়াতে কোনো ধৰণৰ ফোৰ্স নাই কোনো ধৰণৰ এই তিনিখনৰ ভিতৰত ন এই তিনিখনৰ ভিতৰত এতিয়া যেটো নিৰ্বাচন চলি আছে এতিয়া ৰাইজক অলপ টুপি দিয়া সিজন এটাও চলি আছে ৰাজনীতিবিদ সকলে বহুত টুপি দিব গতিকে মই টুপিটো সিলেক্ট কৰিছো ওকে টুপি ঠিক আছে তেতিয়া হলে আমি যেহেতুকে টুপিটো সিলেক্ট কৰিছে সেই কাৰণে মই যেহেতুকে কৈছো যে মই কোনো ধৰণৰ চেঞ্জেস কৰিব নোৱাৰো আৰু মই অলৰেডি প্ৰেডিক্ট কৰি থৈ দিছো মই এই কাৰ্ডখনৰ মই ইয়াতে তিনটা সিম্বল আঁকি থৈ দিছিলো আৰু যেটো সিলেক্ট কৰিব সেই সিলেকশনটোৰ ওপৰত মই কাৰেক্ট মাৰ্ক কৰি থৈ দিছো যে ঋতুস্মিনে কোনটো সিলেক্ট কৰিব এতিয়া আমি টুপিটো একদম ফ্ৰী চইচ আছিল যিকোনো সিলেক্ট কৰিব পাৰিলে এইখন সিলেক্ট কৰিব পাৰে এইখন সিলেক্ট কৰিব পাৰে যেহেতুকে এই দুখন সিলেক্ট নকৰি অকল টুপিটো সিলেক্ট কৰা হৈছে সো আমাৰ প্ৰেডিকচন ম্যাচ হৈছে সো এইটোৱে শেষ যাদু কিন্তু আৰু এটা আছে নেকি কিবা এটা আৰু বৰ্তমান ম্যাজিক নাই কিন্তু এই যেটো ৰাজনীতিৰ যাদু বুলি কয় অহা কালিৰ পৰা যেহেতুকে আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আশা কৰিছো যে এইবাৰো আমি সঠিক হ'ব পাৰিম এইবিলাক যাদু তাত খাপ খাই যাব এইবোৰ যাদুৰ যেটো সমীকৰণ বা এইবোৰ যাদুৰ জাস্ট প্যাটাৰ্ন এটাহে মই আপোনাৰ লগত আভাস এটাহে দিলো বা আমি কেনেকে কৰে এটা ডেমনস্ট্ৰেচন এটা বক্সৰ ভিতৰ ৰিজাল্টটো ভৰাই দিছিলে প্ৰেছ ক্লাবত আপুনি ৰিজাল্ট দিয়াৰ পিছদিনা এটো খুলিছিলে মানুহ সাক্ষী কৰি তা সিল মোহৰ মাৰি দিছিলে এবাৰো কৰিব এবাৰো আমি সম্পূৰ্ণৰূপে আমাৰ যি সমীকৰণ আমাৰ যি ৰিজাল্ট থাকে সেই ৰিজাল্ট এখন দলিলত লিখি তিনিটা বাকচৰ ভিতৰত মানে এটাৰ ভিতৰত এটা বাকচ এটাৰ পিছত এটা বাকচ এনেকুৱাকে যাতে বেলেগে খুলিব নোৱাৰে আৰু সেই বাকচটোত 7টা তলা মাৰে 7টা বেলেগ বেলেগ সংবাদ মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানৰ বেলেগ বেলেগ তেওঁলোকৰ প্ৰতিনিধি আহি তেওঁলোকে সিল মোহৰ মাৰে চাবিটো লৈ যায় চাবি তেওঁলোকৰ হাতত থাকে আৰু ইনফেক্ট বাকচটো গুৱাহাটী প্ৰেছ ক্লাবত আমি জিম্মাত আমি ধৈ দিও হেতু একদম ফেয়াৰ থাকে কাৰণ হেতু জায়গায় আটাইতকৈ সেফ আৰু নিউট্ৰেল জায়গা বুলি ক'ব পাৰি হেহে তাতে আমি সুন্দৰকে গুৱাহাটী প্ৰেছ ক্লাবত আমি বিগত 3টা টাৰ্ম আজি চাব গলে 2014 ৰ পৰা যেতিয়া আৰম্ভ কৰিছিল 12-13 বছৰে এটো প্ৰক্ৰিয়া আমি কৰি আহিছো প্ৰত্যেকটো ইলেকশনত আৰু এবাৰো কৰিব আৰু এবাৰো কৰিবলৈ আমি হাজু হৈছো কিন্তু কিছুমান এটা বৰ ইন্টাৰেষ্টিং যাদু হয় যত পানীৰ ৰংটো সলনি হৈ গৈছে এটা পৰিৱৰ্তনৰ ইংগিত দিছে নি আপুনি কৰবাত হয়তো কৰবাত আমি ওভাৰঅল নহলেও কৰবাত পৰিৱৰ্তন আমি পাম যিবোৰত ওভাৰ কনফিডেন্স আছে যিবোৰ প্ৰাৰ্থীত তাতে আমি দেখিছো কিছুমান প্ৰাৰ্থীত তাতে আমি কথা বতৰাত হওক বা তেওঁলোকৰ লগত আমি যেতিয়া কানেক্ট কৰিছো বা তেওঁলোকৰ আমি কমেন্ট লৈছো তেওঁলোকৰ আমি যেতিয়া ডাটাবোৰ লৈছো আমি দেখিছো যে তেওঁলোকে অলৰেডি এটা ওভাৰ কনফিডেন্ট আছিল আৰু যেটো ঘটিছিল এই যে পঞ্চতন্ত্ৰ সাধুটোত যে মানে কি কয় সহাপহুৰে যেতিয়া মানে ওভাৰ কনফিডেন্ট হৈ গৈ জিৰণি ললে তেতিয়া কাছটো আগবাঢ়ি গুচি গলকে তো হেনেকুৱা দুই এটা জায়গাত দেখা গৈছে এতিয়ালৈকে যিখিনি গৈছে তো সেইখিনি জায়গাত নিশ্চয় পৰিৱৰ্তন আহিব ডিউ টু ওভাৰ কনফিডেন্স দুই এটা জায়গাত ওভাৰ কনফিডেন্সে ঘৰ কৰিছে আত্মবিশ্বাসে কেতিয়াবা কাল হয় নিশ্চয় আত্মবিশ্বাসৰ লগত এটা অতি আত্মবিশ্বাস দেখা গৈ আছে কিছুমান জায়গাত সেইবিলাকত অলপ খেলিমেলি হ'ব পাৰে আপুনি এটো প্ৰেডিক্ট কৰিছে